জনাছো মহিবাক্সি ৰেচন কাৰ্ড থকাৰ পিছতো আপুনি এতিয়ালৈকে পকি ঘৰ লাভ কৰা নাই নেকি অথবা চৰকাৰী ঘৰ আপুনি এতিয়ালৈকে লাভ কৰা নাই নেকি যদি আপুনি ৰেচন কাৰ্ড থকাৰ পিছতো চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী কেৱল এখন ফটো তুলি আপুনি লাভ কৰিব পাৰিব চৰকাৰী ঘৰ তাৰ বাবে আপোনাক আধাৰ কাৰ্ড লাগিব যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপুনি এখন ফটো তুলক আৰু লাভ কৰক চৰকাৰী ঘৰ নতুনকৈ 3 লাখৰো অধিক পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আপোনাৰ ঘৰত যদি বাহন আছে বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী ঘৰ যেটো পূৰ্বতে কোৱা হৈছিল যে বাহন থকা পৰিয়ালে লাভ নকৰিব চৰকাৰী ঘৰ কিন্তু এতিয়া নতুনকৈ ঘোষণা কৰা হৈছে যে বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ গতিকে আপুনিও শীঘ্ৰে আবেদন কৰক যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই শীঘ্ৰে আবেদন কৰক এখন মাত্ৰ ফটো তুলক আৰু আধাৰ কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ এই মুহূৰ্তলৈ সবিশেষ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰ আৰু কেৱল এখন ফটো তুলি আপুনি লাভ কৰিব চৰকাৰী ঘৰ নতুনকৈ 3,88,000 লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ চিন্তা আতৰাই 100টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে 100টাকৈ বৃহৎ ঘোষণা আছে কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ আপোনাৰ ঘৰত যদি বাহন আছে বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী ঘৰ শীঘ্ৰে সাজু কৰক আপোনাৰ নথিপত্ৰ এক নম্বৰতে আপুনি যদি ঘৰ পোৱা নাই মাত্ৰ এখন ফটো তুলিয়ে লাভ কৰিব চৰকাৰী ঘৰ দুই নম্বৰতে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ ঘৰ 3 নম্বৰতে আধাৰ নম্বৰৰ জৰিয়তে পিএম আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব 4 নম্বৰতে 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব বিনামূলীয়া ঘৰ 15,000 যদি মাহিলী আপুনি পাই আছে তেন্তে আপুনি বিনামূলীয়া ঘৰ লাভ কৰিব 5 নম্বৰতে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ যেটো পূৰ্বতে কোৱা হৈছিল যে বাহন থাকিলে লাভ নকৰে চৰকাৰী ঘৰ কিন্তু এতিয়া বাহন থাকিলেও লাভ কৰিব 6 নম্বৰতে 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ 7 নম্বৰতে জিঅ টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই এতিয়ালৈকে তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী ভাল খবৰ আহি পৰিছে নতুনকৈ 3,88,000 দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ শীঘ্ৰে আপুনিও চৰকাৰী ঘৰ লাভ কৰিব কেৱল আপুনি এখন মোবাইলত ফটো তুলক মোবাইলত ফটো তুলি আপুনি লাভ কৰিব চৰকাৰী ঘৰ মোবাইলত ফটো তুলক আৰু আপোনাৰ লাগিব আধাৰ কাৰ্ড আধাৰ নম্বৰ আৰু মোবাইলৰ ফটো প্ৰেৰণ কৰিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ যদিহে আপুনি চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই আপোনাৰ ৰেচন কাৰ্ড লাগিব ৰেচন কাৰ্ড থাকিলেহে আপুনি লাভ কৰিব চৰকাৰী ঘৰ আপোনাৰ ঘৰত যদি বাহন আছে বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী ঘৰ যেটো পূৰ্বতে বাহন থকা লোকে পোৱা নাছিল চৰকাৰী ঘৰ কিন্তু নতুনকৈ এই কথা ঘোষণা কৰা হৈছে যে বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী ঘৰ এয়া ৰাজ্যবাসীৰ বাবে অতি ভাল খবৰ আহি পৰিছে নতুনকৈ 3,88,000 দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে আপুনিও চৰকাৰী ঘৰ লাভ কৰিব পাৰিব যদিহে আপুনি আপোনাৰ মোবাইলত এখন ফটো তুলে আপোনাৰ ঘৰৰ এখন ফটো তুলক আৰু আধাৰ কাৰ্ড লাগিব ঘৰৰ ফটোখন তোলাৰ পিছত আধাৰ কাৰ্ড দিয়াৰ পিছতে আপুনি লাভ কৰিব পকি ঘৰ চৰকাৰী পকি ঘৰ ৰাজ্যত এতিয়াৰ পৰা নোহোৱা হ'ব কেঁচা ঘৰৰ ধাৰণা নোহোৱা হ'ব ৰাজ্যবাসী আৰু কেঁচা ঘৰ দেখিবলৈ নাপায় গতিকে আপুনি যদি এতিয়ালৈকে পকি ঘৰ লাভ কৰা নাই চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আজি আপুনি মোবাইলত এখন ফটো তুলক আৰু মোবাইলত ফটো তোলাৰ পিছত আধাৰ কাৰ্ডৰ যি নম্বৰ আপুনি কি আধাৰ কাৰ্ডৰ নম্বৰটোৰ জৰিয়তে আবেদন কৰিব পাৰিব ফটো প্ৰেৰণ কৰিব পাৰিব তাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকি ঘৰ চৰকাৰী ঘৰক লৈ ডাঙৰ ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী ঘৰ নোপোৱা লোকে অতি সহজে লাভ কৰিব পাৰিব এতিয়াৰ পৰা চৰকাৰী ঘৰ যেটো চিন্তিত হ'ব নালাগে আপুনি যে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই ফটো তুলিলে লাভ কৰিম নে নকৰিম যেটো নতুনকৈ 3,88,000 দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে অতি সহজে আপুনি লাভ কৰিব পাৰিব চৰকাৰী ঘৰ কেৱল আপুনি মোবাইলত এখন ফটো আবদ্ধ কৰক আপোনাৰ ঘৰৰ ফটো আবদ্ধ কৰক আপুনি যদি পূৰ্বতে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ যদি আপুনি পূৰ্বতে চৰকাৰী ঘৰ পাইছে তেন্তে কিন্তু আপুনি পুনৰ নাপাব গতিকে যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে শীঘ্ৰে এখন ফটো তুলক আৰু আপোনাৰ লাগিব আধাৰ কাৰ্ডৰ নম্বৰ আধাৰ কাৰ্ডৰ নম্বৰৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব ফটো আপুনি প্ৰেৰণ কৰিব পাৰিব আৰু তাৰ পিছত আপুনি লাভ কৰিব চৰকাৰী পকি ঘৰ গতিকে অতি সহজে আপুনি এখন ফটো তুলিয়ে লাভ কৰিব পাৰিব চৰকাৰী ঘৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়া হলে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব
যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে। আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে, 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে ঘৰ দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব। অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ, তেতিয়াহ'লে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে। আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে, 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে ঘৰ দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব। অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ, তেতিয়াহ'লে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে। আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে, 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে ঘৰ দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব। অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ, তেতিয়াহ'লে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে। আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে, 35 লাখ দুখীয়া মানুহৰ ভিতৰত
35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে घर दियार बाबे प्रचेष्टा करीम। आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे सकलोए एकোটাকৈ घर पाई যাব। अर्थात আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়া হলে যিসকলে জিঅ' টেগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। যে আজি 50,000 মানুহে ঘৰ পাইছে, যাৰ ঘৰৰ ওপৰত এখন ছাদ নাছিলে, আজি তেওঁলোকে 1,30,000 শৌচাগাৰ আজি এমৰেগাত নিজে কাম কৰিছে, তেওঁলোকে আজি ঘৰ পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমৰ 20 লাখ মানুহে এতিয়ালৈকে ঘৰ পাইছে। 20 লাখ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত যিমান দুখীয়া মানুহ আছে 35 লাখ দুখীয়া মানুহৰ ভিতৰত 35 লাখ দুখীয়া পৰিয়ালৰ ভিতৰত 20 লাখ দুখীয়া পৰিয়ালে ঘৰ পাইছে। মই আৰু 6 লাখ তেখেতক ঘৰ দিবৰ বাবে অনুৰোধ কৰিছো আৰু ইয়াৰ পিছতো জিঅ' টেগিং কৰি আমি অসমৰ আটাইবোৰ দুখীয়া মানুহকে ঘৰ দিয়া